নমস্কাৰ জব আপডেটৰ নতুন ভিডিঅ' এটা স্বাগতম জনালো আজিৰ ভেকেন্সিখিনি ডিটেইলছ বিলাক দেখুৱাই যাম ভিডিঅ'টো সম্পূৰ্ণ চাব প্ৰথম ভেকেন্সিটো ৰেষ্টুৰেণ্ট এখনৰ পৰা আহিছে নাৰেংগী গুৱাহাটী পোষ্ট আছে মেনেজাৰ কুক ৱেটাৰ আৰু হেল্পাৰৰ কাৰণে এক্সপেৰিয়েন্স লাগিব গুটেকিটা পোষ্টত কন্টাক্ট নম্বৰ দিয়া আছে ইয়াতে কল কৰি ল'ব দুই নম্বৰ ভেকেন্সিটো আপোনালোকৰ ট্ৰান্সপৰ্ট ফাৰ্ম গুৱাহাটীৰ পৰা আহিছে পোষ্ট আছে ফিমেল এক্সিকিউটিভ ডেটা এন্ট্ৰি ৱৰ্কৰ কাৰণে আপোনালোকৰ যিখন বায়োডাটা আছে মেইল আইডিটোত সেন্ড কৰি দিব 3 নম্বৰটো লিটল ষ্টাৰ সিনিয়ৰ সেকেন্ডাৰী স্কুল 9 মাইল বাৰিদুৱা গুৱাহাটীৰ পৰা আহিছে ইংলিছ টিচাৰৰ ভেকেন্সি বিএ এমএ লগতে বিএড যদি আছে তেতিয়াহলে প্ৰিফাৰেন্স পাব মেইল আইডি আৰু কন্টাক্ট নম্বৰ দিয়া আছে ইয়াতে যোগাযোগ কৰি ল'ব 4 নম্বৰ ভেকেন্সিটো এটা ৰেপুটেড কোম্পানীৰ পৰা আহিছে ৰিজিয়নেল অফিসটো গুৱাহাটীত আছে 1 নম্বৰ পোষ্ট আহিছে ৰিসেপশনিষ্ট ফিমেলৰ কাৰণে এইচএস পাস কৰা হলে হ'ব গুড লুকিং হ'ব লাগিব কম্পিউটাৰ নলেজ লাগিব আৰু এছামিজ হিন্দী আৰু ইংলিশ জনা হ'ব লাগিব আৰু লগতে এবছৰ কাম কৰা এক্সপেৰিয়েন্স লাগিব 2 নম্বৰটো সিকিউৰিটি গাৰ্ডৰ ভেকেন্সি এক্স সাৰ্ভিসমেনৰ কাৰণে মেট্ৰিক পাস কৰিলে এপ্লাই কৰিব পাৰে 1 to 2 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স বিচাৰিছে এজ 35 ৰ পৰা 55 ৰ ভিতৰত হ'ব লাগিব আৰু হাইট দিয়া আছে 5.6 ইঞ্চ হ'ব লাগিব মিনিমাম আৰু লগতে গুড হেল্থ আপোনালোকৰ যিখন সিভি মানে বায়োডাটাখন এই মেইল আইডিটোত সেন্ড কৰি দিব 5 নম্বৰ ভেকেন্সিটো বিএম ফাৰ্মা এণ্ড হেল্থ কেয়াৰ প্ৰাইভেট লিমিটেডৰ পৰা আহিছে সিএনএফ মেনেজাৰ এইটো পোষ্টৰ কাৰণে আপোনালোকৰ কম্পিউটাৰ স্কিল লাগিব একাউন্টছৰ কাম এইবোৰ জানিব লাগিব কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব 2 নম্বৰটো 4টা এসিস্ট্যান্টৰ ভেকেন্সি আছে এক্সপেৰিয়েন্স থকা হ'ব লাগিব কম্পিউটাৰ ডাটা এন্ট্ৰি এক্সেল একাউন্টছ হ্যান্ডলিং প্ৰফেশনাল কমিউনিকেশ্যনছ এইবোৰ যদি হ্যান্ডল কৰিব পাৰে তেতিয়াহলে নিজৰ সিভিখন কালাৰ ফটোগ্ৰাফ এখনৰ লগত ইমেইল আইডিটোত সেন্ড কৰি দিব 6 নম্বৰ ভেকেন্সিটো আহিছে মাৰ্কেটিং এক্সিকিউটিভ দুটা ভেকেন্সি আছে টাইমলাইন সাৰ্ভিসৰ কাৰণে কালাপাহাৰ গুৱাহাটী হাৰ্ড ওয়াৰ্কিং গ্ৰেজুৱেটছ ক্যান এপ্লাই কল আৰু হোৱাটসএপ নম্বৰ দিয়া আছে এই নম্বৰটোত কন্টাক্ট কৰি ল'ব 7 নম্বৰ ভেকেন্সিটো পাৰ্সোনাল এসিস্ট্যান্টৰ ভেকেন্সি আছে ফিমেলৰ কাৰণে এক্সপেৰিয়েন্স উইথ গুড কমিউনিকেশ্যন স্কিল 2 নম্বৰটো সাইট মেনেজাৰ 2 হুইলাৰ লাগিব এই মেনেজাৰ পোষ্টৰ কাৰণে 2 হুইলাৰ লাগিব আপোনালোকৰ যিখন সিভি এক কপি ফটোৰ সৈতে এই হোৱাটসএপ নম্বৰটোত পঠাই দিব বা এই নম্বৰটোত যদি হোৱাটসএপ নাই তেতিয়াহলে কল কৰিব পিছৰ ভেকেন্সিটো ৰিও ইলেক্ট্ৰিকেলছ লিমিটেড মুম্বাইৰ পৰা আহিছে মুম্বাই নহয় মানে লোকেশনটো মুম্বাই নহয় পোষ্ট আছে ব্ৰাঞ্চ মেনেজাৰ সেলছ মেনেজাৰ আৰু সেলছ এক্সিকিউটিভ গ্ৰেজুৱেচন কৰা হ'ব লাগিব লগতে 10 বছৰ এক্সপেৰিয়েন্স বিচাৰিছে ব্ৰাঞ্চ হ্যান্ডলিংত কল কৰাৰ এটা নম্বৰ দিয়া আছে এইটো নম্বৰ আৰু মেইল আইডি দিয়া আছে ইয়াতে বায়োডাটা সেন্ড কৰি দিব 9 নম্বৰটো আমুল প্লান্টৰ পৰা আহিছে এক্সপেৰিয়েন্স একাউন্টেন্টৰ ভেকেন্সি বিকম বা এমকম পাস কৰা হলে এপ্লাই কৰিব পাৰে কন্টাক্ট নম্বৰ আৰু মেইল আইডি দিয়া আছে ইয়াতে যোগাযোগ কৰি ল'ব 10 নম্বৰ ভেকেন্সিটো আৰ্জেন্টলি ৰিকোয়াৰ্ড এক্সপেৰিয়েন্স পাৰসন অফিস এসিস্ট্যান্ট আৰু একাউন্টেন্টৰ ভেকেন্সি আছে আপোনালোকৰ বায়োডাটাখন ইমেইল আইডিটোত সেন্ড কৰি দিব 11 নম্বৰ ভেকেন্সিটো ডিবি মটৰছ প্ৰাইভেট লিমিটেড নৰ্থ লখিমপুৰৰ পৰা আহিছে সেলছ মেনেজাৰ এটা ভেকেন্সি আছে গ্ৰেজুৱেচন কমপ্লিট কৰা হ'ব লাগিব লগতে 5 বছৰ এক্সপেৰিয়েন্স লাগিব লোকেশন নৰ্থ লখিমপুৰ আৰু বিশ্বনাথ চাৰিআলি হ'ব 2 নম্বৰ ভেকেন্সিটো পাৰ্ট এক্সিকিউটিভ ডিগ্ৰী পাস কৰা লাগিব ইয়াতো এক্সপেৰিয়েন্স 2 to 5 ইয়াৰ্ছৰ হ'ব লাগিব লোকেশন কেৱল নৰ্থ লখিমপুৰৰ কাৰণে হয় 3 নম্বৰটো একাউন্টেন্টৰ ভেকেন্সি এটা পোষ্ট আছে গ্ৰেজুৱেচনৰ লগতে 2 to 5 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স লাগিব লোকেশন হ'ব নৰ্থ লখিমপুৰ 4 নম্বৰটো ওয়াৰ্কশপ মেনেজাৰ এটা পোষ্ট আছে কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব লগতে 2 to 5 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স লাগিব লোকেশন নৰ্থ লখিমপুৰ হ'ব আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে ইয়াতে হাইলাইট কৰা আছে মেইল আইডি এটা ইয়াতে বায়োডাটা সেন্ড কৰি দিব আৰু কন্টাক্ট নম্বৰ এটা দিয়া আছে কিবা যদি ডাউট থাকে কন্টাক্ট কৰিব পাৰিব ইয়াতে এড্ৰেছ দিয়া আছে ডিবি মটৰছ প্ৰাইভেট লিমিটেড হাতিলং নৰ্থ লখিমপুৰ পিন নম্বৰ দিয়া আছে 787031 এটো আছিল হেকৰটো ভেকেন্সি ভিডিওটো যদি ভাল পায় লাইক কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ